আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে অসম চৰকাৰে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে অৰ্থাৎ পিজিটিৰ কাৰণে 1424টা ভেকেন্ট পোষ্টৰ এডভাৰটাইজমেণ্ট দিছে অৰ্থাৎ 1424টা ভেকেন্ট পোষ্ট ফিল আপ কৰিলে পিজিটিৰ কাৰণে এখন টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব আৰু ইয়াৰ কাৰণে যি এডভাৰটাইজমেণ্ট দিছে এই এডভাৰটাইজমেণ্টক লৈ বহুতৰ মাজত বহুতো প্ৰশ্নৰ উদয় হৈছে বহুতৰ মাজত বহুতো কনফিউজন হৈছে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেশ্যনত সেম সাবজেক্ট থাকিব লাগিব নে নাই বা এছামিছ মিডিয়ামত পঢ়িছে ইংলিছ মিডিয়ামত পঢ়িছে নাইবা অন্যান্য বহুত আনুষংগিক প্ৰশ্নবিলাক আহি আছে সো মই ভাবিলোঁ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ এই গোটেই কনফিউজনখিনি দূৰ কৰিবলৈ দিবলৈ সক্ষম হ'ম গতিকে সময় নষ্ট নকৰাকৈ ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যাওঁ ভিডিঅ'টো হয়তো দীঘলীয়া হ'ব পাৰে কাৰণ মই গোটেইবিলাক কথা ডিটেইলছ আলোচনা কৰিম আপুনি আশা কৰিছোঁ ধৈৰ্য সহকাৰে গোটেইখিনি শুনিব ইয়াৰ পিছতো যদি কিবা মনত প্ৰশ্ন উদয় হয় আপুনি ধুনীয়াকৈ কমেণ্ট বক্সত মোক লিখি দিয়ক মই আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম এতিয়া আহিছোঁ এডভাৰটাইজমেণ্টৰ মাজলৈ প্ৰথমতে আপোনালোকে গমেই পাইছে যে 1424টা ভেকেন্ট পোষ্ট আছে আৰু এইকেইটা পোষ্টৰ কাৰণে আপোনাৰ পোষ্ট পিজিটি অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট টিচাৰ ল'ব তাৰ কাৰণে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব ইয়াতে চেলাৰী স্কেলটো হ'ল 22,000 to 97,000 আৰু আপোনাৰ গ্ৰেড পে হ'ল 11,800 কণ্ডিশ্যনছ অফ ৰিক্ৰুটমেণ্ট ইয়াতে একেবাৰে সহজ দিছে আপুনি যদি পিজিটিৰ কাৰণে এপ্লাই কৰিব খুজিছে তেতিয়াহ'লে আপুনি পোষ্ট গ্ৰেজুৱেট কমপ্লিট কৰা হ'ব লাগিব অৰ্থাৎ আপুনি মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ হ'ব লাগিব আৰু মাষ্টাৰ ডিগ্ৰীত আপোনাৰ 50% মাৰ্কছ থাকিব লাগিব এয়া হ'ল মেইন ক্ৰাইটেৰিয়া লগতে আপোনাৰ বিএড ডিগ্ৰী থকাটো বাধ্যতামূলক আৰু 2 নম্বৰত যেটো কোৱা হৈছে হেতু একেবাৰে মানে ভাইটেল পইণ্ট হয় আপুনি এটুত কোৱা হৈছে যে আপুনি গ্ৰেজুৱেশ্যনত যেটো সাবজেক্ট লৈ আপোনাৰ বিএ বিএসসি বিকম কমপ্লিট কৰিছে সেই একেটা সাবজেক্টতে আপুনি মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব অৰ্থাৎ আপুনি যদি বিএড আপুনি এছামিছ সাবজেক্ট লৈ বিএ পাস কৰিছে তেতিয়াহ'লে আপুনি মাষ্টাৰ ডিগ্ৰীটো এছামিছ সাবজেক্ট লৈ মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব বা যদি আপুনি ধৰক আপুনি বিএসসি পাস কৰিছে ফিজিক্স লৈ পেলাই তেতিয়াহ'লে আপোনাৰ এমএসসিটো আপুনি ফিজিক্স সাবজেক্টতে কৰা হ'ব লাগিব অৰ্থাৎ বিএসসি আৰু এমএসসি নাইবা বিএ আৰু এমএ নাইবা বিকম আৰু এমকম একেটা সাবজেক্টতে হ'ব লাগিব কেতিয়াবা কি হয় যে কোনোবাই বিএ বিএসসি বিকমত এটা সাবজেক্ট পঢ়ি দিয়ে মাষ্টাৰ ডিগ্ৰী গৈ পেলাই আৰু এটা বেলেগ সাবজেক্ট পঢ়ে তেতিয়াহ'লে এনেকুৱা যদি আছে তেতিয়াহ'লে আপুনি এই পিজিটি টেটৰ কাৰণে উপযুক্ত নহয় অৰ্থাৎ আপুনি দিব নোৱাৰিব যদি আপোনাৰ ইউজি আৰু পিজি এই দুইটাতে সেম সাবজেক্ট আপুনি পঢ়িছে তেতিয়াহ'লে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব তাৰপিছত ইয়াতে আৰু কেইটামান কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত এপ্লাই কৰিব খুজিছে তেতিয়া আপুনি মেট্ৰিকত অসমীয়া সাবজেক্ট লৈ পেলাই মেট্ৰিক পাছ কৰা হ'ব লাগিব নাইবা যদি আপুনি মেট্ৰিকত অসমীয়া সাবজেক্ট পঢ়া নাছিল তেতিয়াহ'লে আপোনাৰ অসম সাহিত্য সভাৰ পৰা যেটো এছামিছ ল্যাঙ্গুৱেজৰ ওপৰত ডিপ্লোমা ডিগ্ৰী দিয়ে হেতু ডিগ্ৰী আপোনাৰ তাত থাকিব লাগিব হেতু যদি নাই তেতিয়াহ'লে আপুনি ক্লাছ 1 পৰা ক্লাছ 10 লৈকে আপুনি যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰিছে তথাপি আপোনাৰ হৈ যাব যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰিছে ক্লাছ 10 লৈকে কিন্তু অসমীয়া সাবজেক্ট পঢ়া নাই সাহিত্য সভাৰ ডিপ্লোমাটো নাই তথাপিও আপুনি অসমীয়া মাধ্যমৰ বিদ্যালয়ত কৰিব পাৰে ঠিক একেদৰে বেংগলী মিডিয়ামত স্কুলত কৰিবলৈ হ'লে আপুনি মেট্ৰিক পাছ বেংগলী সাবজেক্ট পঢ়া হ'ব লাগিব অৰ্থাৎ মেট্ৰিকত যি 6টা সাবজেক্ট আছে তাৰ এটা সাবজেক্ট বেংগলী হ'ব লাগিব যদি হিটো নাই তেতিয়াহ'লে বৰাক উপত্যকা বংগ সাহিত্য আৰু সংস্কৃতি সন্মিলনৰ পৰা যেটো বেংগলী ল্যাঙ্গুৱেজৰ ওপৰত ডিপ্লোমা ডিগ্ৰী দিয়ে হেতু ডিপ্লোমা থাকিব লাগিব আৰু নহলে আপুনি ক্লাছ 1 পৰা ক্লাছ 10 লৈকে যদি বেংগলী মিডিয়ামৰ বিদ্যালয়ত পঢ়িছিল তথাপি আপুনি বেংগলী মিডিয়ামৰ স্কুলত চাকৰি কৰাৰ কাৰণে উপযুক্ত হিন্দী মিডিয়াম স্কুলৰ ক্ষেত্ৰত আপুনি মেট্ৰিকত হিন্দী সাবজেক্ট পঢ়া হ'ব লাগিব যদি নহয় তেতিয়াহ'লে আপোনাৰ ক্লাছ 10 লৈকে হিন্দী মিডিয়ামৰ স্কুলত যদি পঢ়িছে তথাপিও হৈ যাব বড়ো মিডিয়াম স্কুলৰ ক্ষেত্ৰতো একেই ক্লাছ 10ত আপোনাৰ বড়ো সাবজেক্ট পঢ়া হ'ব লাগিব অৰ্থাৎ মেট্ৰিকত বড়ো সাবজেক্ট আপুনি পঢ়া হ'ব লাগিব নহলে আপুনি ক্লাছ 1 পৰা ক্লাছ 10 লৈকে বড়ো মিডিয়ামৰ স্কুলত পঢ়া হ'ব লাগিব ঠিক একেদৰে ইংলিছ মিডিয়াম স্কুলৰ ক্ষেত্ৰতো আপুনি মেট্ৰিকত অল্টাৰনেটিভ ইংলিছ যেটো সাবজেক্ট থাকে হেতু সাবজেক্ট পঢ়া হ'ব লাগিব নাইবা যদি আপুনি ক্লাছ 11 পৰাই
ইংলিছ মিডিয়ামৰ স্কুলত পঢ়িছে তেতিয়াহ'লে আপুনি এই ইংলিছ মিডিয়াম স্কুলত এপ্লাই কৰাৰ কাৰণে উপযুক্ত হ'ব লগতে আন যিবিলাক এমআইএল ছাবজেক্ট আছে সেই এমআইএল ছাবজেক্টবিলাক যদি আপুনি পঢ়িছে তেতিয়াহ'লে এমআইএল ছাবজেক্টৰ টিচাৰ আপুনি হৈ যাব পাৰিব বা সেইবিলাক লেংগুৱেজৰ স্কুলত আপুনি পঢ়াব পাৰিব তো এতিয়া আহিছে ফিজিকেল ফিটনেছ আপোনাৰ ভাল স্বাস্থ্য থাকিলে আপোনাৰ হৈ যাব এইটো চিন্তা কৰিবলগীয়া একো নাই তাৰপিছত সিলেকশ্যন অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ অৰ্থাৎ পিজিটি যি সিলেকশ্যন হ'ব কেনেকৈ হ'ব ইয়াতে আপোনাৰ টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট হ'ব 140 মাৰ্কছৰ আৰু সেই 140 মাৰ্কছৰ ভিতৰত 50 মাৰ্কৰ পেডাগজি থাকিব 50 মাৰ্কৰ অসম আৰু অসমৰ মানুহৰ বিষয়ে কিছুমান প্ৰশ্ন যেনে অসম হিষ্ট্ৰী অসমৰ ভূগোল এনেকুৱা অসমৰ ওপৰত আপোনাৰ 50 মাৰ্কৰ কুৱেশ্যন থাকিব ইংৰাজীৰ কুৱেশ্যন থাকিব 30 মাৰ্কৰ আৰু সাধাৰণ জ্ঞান লগতে কাৰেণ্ট এফেয়াৰ্ছত আপোনাৰ 10 মাৰ্কৰ কুৱেশ্যন থাকিব সো এই 140 মাৰ্কছৰ টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট হ'ব তাৰপিছত যদি আপোনাৰ এনচিচি সি সাৰ্টিফিকেট আছে তেতিয়াহ'লে আপুনি এক্সট্ৰা 5 মাৰ্কছ পাব যদি এনচিচি বি সাৰ্টিফিকেট আছে আপুনি এক্সট্ৰা 3 মাৰ্কছ পাব তাৰপিছতো যদি আপুনি এনচিচি কৰা নাই কিন্তু নেশ্যনেল লেভেলত স্পৰ্টছ খেলিছে যেটো অসমক ৰিপ্ৰেজেন্ট কৰি খেলিছে অৰ্থাৎ অসমৰ টিমৰ হৈ আপুনি নেশ্যনেল লেভেলত খেলিছে তেতিয়াহ'লে আপোনাৰ 5 মাৰ্কছ পাই যাব নাইবা ফাইন আৰ্টছ নাইবা কালচাৰেল এক্টিভিটিছত যদি আপুনি নেশ্যনেল লেভেলত গৈ পেলাই অসমক ৰিপ্ৰেজেন্ট কৰিছে তেতিয়াহ'লে আপোনাৰ 5 মাৰ্কছটো পাই যাব তাৰপিছত ইতিমধ্যে যিসকলে হায়াৰ সেকেন্ডাৰী টেট পাছ কৰি আছে কিন্তু চাকৰি এতিয়ালৈকে পোৱা নাই তেওঁলোকৰ কাৰণে এটা ভাল সুযোগ তেওঁলোকৰো কাৰণে যি হায়াৰ সেকেন্ডাৰী টেটত মাৰ্কছ পাইছে তাৰে 5% মাৰ্কছ এক্সট্ৰাকে মেৰিট লিষ্টত যোগ হ'ব সো হেতু তেওঁলোকৰ কাৰণে এটা বেনিফিট হৈ যাব তাৰপিছত কৈছে যেতিয়া আপোনালোকে অনলাইন কৰিব আপোনাৰ যেটো সাবজেক্টৰ টিচাৰ হয় আপুনি যেটো সাবজেক্টৰ বিএ বিএসসি বিকম কৰিছে বা এমএ এমএসসি এমকম কৰিছে সেই একেটা সাবজেক্টতে আপুনি অনলাইন এপ্লাই কৰাৰ সময়ত এপ্লাই কৰিব লাগিব তাৰপিছত ইয়াতে কোৱা হৈছে যে জি টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট হ'ব হেতুত আপোনাৰ যিমানটা পোষ্ট আছে সেইকেটাহে আপোনাৰ পাস কৰিব অৰ্থাৎ ইতিমধ্যে আপোনালোকক মই কৈছো যে কিমানটা পোষ্ট আছে বা আপোনালোকে হয়তো গমে পায় 1424টা যি পোষ্ট আছে এই 1424টা ক্যান্ডিডেটে ইয়াতে পাস কৰিব ইয়াতকে এটা বেছি ক্যান্ডিডেটও পাস নকৰে ইয়াৰ পিছতো যদি এই 1424টা ক্যান্ডিডেট পাস কৰাৰ সময়ত কোনোবা ক্যান্ডিডেটে চাকৰি জয়েন কৰা নাই সিট ভ্যাকেন্ট হৈছে সেই ভ্যাকেন্ট সিট যিমান কেটা থাকিব হিমান কেটা ক্যান্ডিডেটক লৈ আকটো এটা মেৰিট লিষ্ট ওলাব সো এইখিনি হল কথা আৰু সাবজেক্ট ওয়াইজ বেলেগ মেৰিট লিষ্ট ওলাই থাকিব অৰ্থাৎ এছামিছৰ কাৰণে এখন এডুকেশ্যনৰ কাৰণে এখন লজিক এণ্ড ফিলসফিৰ কাৰণে এখন ফিজিক্সৰ কাৰণে এখন কেমিষ্ট্ৰিৰ কাৰণে এখন এনেকৈ বেলেগ আপোনাৰ মেৰিট লিষ্ট ওলাব তাৰপিছত ইয়াতে আৰু কিছু কথা কোৱা হৈছে সেইখিনি মই আপোনালোকৰ লগত ইয়াতে আলোচনা কৰিম আদাৰ ক্ৰাইটেৰিয়া কি আছে আপুনি যেতিয়া অনলাইন এপ্লাই কৰিব তেতিয়াহ'লে আপুনি ডিস্ট্ৰিক্টৰ আপোনাৰ সিলেকশ্যন কৰিব লাগিব আপোনাৰ প্ৰিফাৰেন্সৰ ওপৰত ভিত্তি কৰি ফাৰ্স্ট প্ৰিফাৰেন্স সেকেন্ড প্ৰিফাৰেন্স থাৰ্ড প্ৰিফাৰেন্স এনেকৈ ডিস্ট্ৰিক্টবিলাক আপুনি চুজ কৰিব লাগিব লগতে যদি কোনো দুজন ক্যান্ডিডেটে সেম মার্কস পায় তেতিয়াহলে যাৰ বয়সটো বেছি তেওঁৰ যি ৰ্যাঙ্ক হেতু আগবাঢ়ি থাকিব আৰু যাৰ বয়স কম তেওঁৰ ৰ্যাঙ্কটো তলত থাকিব তাৰপিছত ইয়াতে কোৱা হৈছে আৰু এটা কথা যে আপুনি যদি কোনোবা এটা ডিগ্ৰী আপুনি হায়াৰ সেকেন্ডাৰী হওক বিএ বিএসসি বিকম হওক বা নাইবা এমএ এমএসসি এমকম হওক নাইবা বিএড হওক যিকোনো এটা যদি আপুনি ডিস্টেন্স মোডত লৈছে তেতিয়াহলে ইয়াতে ইম্পৰ্টেন্ট কথা এটা কোৱা হৈছে যদি এই ডিস্টেন্স মোডত লোৱা ডিগ্ৰী কেটা কেকেএইচএছইউ নাইবা ইগনো নাইবা আইডল আন্ডাৰ গাহটি ইউনিভাৰ্সিটি নাইবা ডিব্ৰুগড় ইউনিভাৰ্সিটি আন্ডাৰ ডিস্টেন্স এডুকেশ্যন লৈছে তেতিয়াহলে আপোনাৰ ডিগ্ৰীটো ভ্যালিড হ'ব আৰু যদি অসমৰ বাহিৰৰ কোনোবা ডিস্টেন্স এডুকেশ্যন লৈছে অসমৰ বাহিৰৰ কোনো অনুষ্ঠানৰ পৰা তেতিয়াহলে হেতু ভ্যালিড হ'ব তেতিয়া যেতিয়া হেইটো অনুষ্ঠানৰ এটা কেম্পাস অসমতো থাকিব মই ধৰি লৈছো আপুনি কেৰালাৰ পৰা এখন অনুষ্ঠানৰ পৰা আপুনি মাস্টাৰ ডিগ্ৰী কৰিছে ডিস্টেন্স মোডত কেৰালাৰ পৰা কিন্তু হেতু অনুষ্ঠানৰ এটা ষ্টাডি সেন্টাৰ অসমতো আছে তেতিয়াহলে আপোনাৰ সেই মাস্টাৰ ডিগ্ৰীটো ভ্যালিড হ'ব আৰু যদি এনেকুৱা কৰিছে কেৰালাৰ পৰা আপুনি ওপেনত বা ডিস্টেন্স মোডত মাস্টাৰ ডিগ্ৰী লৈছে কিন্তু তাৰে কোনো সেন্টাৰ অসমত নাই তেতিয়াহলে আপোনাৰ সেই মাস্টাৰ ডিগ্ৰীটো ভ্যালিড নহব তাৰপিছত ইয়াতে কিছু এজ ধৰি দিয়া হৈছে যদি আপুনি মিনিমাম 21 বছৰ আপোনাৰ হ'ব লাগিব
PGT ৰ কাৰণে আৰু মেক্সিমাম 38 ইয়াৰ্ছ হ'ব লাগিব এইটো জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে এক্স সাৰ্ভিসমেনৰ কাৰণে 40 ইয়াৰ্ছ OBC MOBC ৰ কাৰণে 41 ইয়াৰ্ছ তাৰপিছত SC ST PST এইচৰ কাৰণে 43 ইয়াৰ্ছ তাৰপিছত পাৰ্সনছ উইথ ডিসএবিলিটিৰ কাৰণে 40 ইয়াৰ্ছ 48 ইয়াৰ্ছ মেক্সিমাম হ'ব লাগিব আৰু এইটো আপুনি হিচাপ কৰিব লাগিব 1 জানুৱাৰী 2023 তাৰিখৰ হিচাপত গতিকে জেনাৰেল কেণ্ডিডেট সকলৰ কাৰণে বাকিবিলাকত মই ইতিমধ্যে চাইছো 40 ইয়াৰ্ছ লৈকে দিছে ইয়াতে 2 বছৰ কমাই পেলাই 30 ইয়াৰ্ছ মেক্সিমাম দিছে তাৰপিছত 5 নম্বৰত এটা ইম্পৰ্টেন্ট কথা কোৱা হৈছে যে যিসকল কেণ্ডিডেটৰ সন্তান আছে তেওঁলোকৰ মেক্সিমাম দুটা সন্তান থাকিলে তেওঁলোকে এপ্লাই কৰিব পাৰে দুটাতকৈ অধিক যাৰ সন্তান আছে তেওঁলোকে PGTত এপ্লাই কৰিব নোৱাৰিব মাল্টিপল পাৰ্টনাৰ্ছ হলেও আপুনি দুজনী ঘৈণীয়েক তিনিজনী ঘৈণীয়েক যিমানজনী নাথাকক কিয় যদি দুটাতকৈ টোটেল মিলাই পেলাই দুটাতকৈ বেছি সন্তান আছে আপুনি এপ্লাই কৰিব নোৱাৰে মেক্সিমাম আপোনাৰ দুটা সন্তান থাকিব লাগিব তাৰ কাৰণে আপুনি অনলাইন এপ্লাই কৰাৰ সময়ত এখন আপোনাৰ ডিক্লাৰেচনো জমা দিব লাগিব তাৰপিছত ইয়াতে 6 7 8 9 10 নম্বৰত কোৱা হৈছে যে আপুনি অৰিজিনাল ডকুমেন্টছ বিলাক দিব সেইখিনি আপোনাৰ অফিস ভেৰিফিকেশন হ'ব QR কোড ভেৰিফিকেশন বাৰ কোড কৰি নাইবা আপোনাৰ ডিজি লকাৰত বা অসম চৰকাৰ বা ভাৰত চৰকাৰৰ লগত মিলাই পেলাই ডকুমেন্টছ ভেৰিফাই কৰিব গতিকে আপুনি যাতে ডুপ্লিকেট ডকুমেন্টছ নিদিয়ে নহলে কিন্তু আপোনাৰ ওপৰত লিগেল একচন লব সেইবিলাকে কথা ইয়াতে কোৱা হৈছে হেতু হয়তো আপোনালোকে নকৰিব মই জানো তাৰপিছত ইয়াতে আপোনাৰ ফিজিক্যাল ফিটনেছৰ কথা ইতিমধ্যে কৈছে যে ফিজিক্যাল ফিটনেছ আপোনাৰ স্বাস্থ্যটো ভালে থাকিলে হৈ যাব ইমান টেনচন কৰিব লগা একো নাই 14 নম্বৰ এটা ভাইটেল পইণ্ট দিয়া হৈছে যদি আপোনাৰ কোনোবা ডিগ্ৰী এপিয়াৰিঙত আছে ধৰি লওক আপুনি মাষ্টাৰ ডিগ্ৰী এপিয়াৰিঙত আছে মাষ্টাৰ ডিগ্ৰী 3rd চেম 4th চেমত আছে এতিয়ালৈকে ৰিজাল্ট দিয়া নাই বা এক্সাম হোৱাই নাই তেতিয়াহলে আপুনি PGTত এপ্লাই কৰিব নোৱাৰে নাই বা BEd ডিগ্ৰীটোৰ ক্ষেত্ৰতো হয় কেতিয়াবা 4th সেমিষ্টাৰত নাই বা ফাইনাল ইয়াৰত থাকে এক্সাম দিছে ৰিজাল্ট ওলোৱা নাই এনেকুৱা অৱস্থা হলে আপুনি এপ্লাই কৰিব নোৱাৰে কাৰণ ইয়াতে ক্লিয়াৰলি লিখিছে যদি নট ক্লিয়াৰ হৈ আছে তেতিয়াহলে আপুনি এপ্লাই কৰিব নোৱাৰে আপোনাৰ ক্লিয়াৰ লাগিব অৰ্থাৎ যিকোনো ডিগ্ৰীত এপিয়াৰিং যদি আছে তেতিয়াহলে হেতু ডিগ্ৰী আপুনি লৈ পেলাই ইয়াতে PGTত এপ্লাই কৰিব নোৱাৰে ইয়াতে EWS OBC MOBC SC ST PST ACE PWD উইমেন এক্স সাৰ্ভিসমেন এটসেট্ৰা কাৰণে ৰিজাৰ্ভেশন থাকিব আপোনালোকে হয়তো গমে পাইছে যে LP আৰু UP ৰ ক্ষেত্ৰত EWS ৰ কোনো ৰিজাৰ্ভেশন নাথাকে কাৰণ তাতে উল্লেখ কৰা নাই কিন্তু গ্ৰেজুৱেট টিচাৰ আৰু PGTত ইয়াতে EWS টো উল্লেখ কৰিছে হয়তো EWS ৰ কাৰণে ইয়াতে ৰিজাৰ্ভেশন দেখা পাব তাৰপিছত ইয়াতে কি ডকুমেন্টছ আপলোড কৰিব লাগিব হেবিলাক কোৱা হৈছে আৰু এই ডকুমেন্টছ বিলাক আপুনি সেলফ এটেস্টেড কৰিব লাগিব লগতে কালাৰ যি আপোনাৰ স্ক্যানিং কালাৰ স্ক্যানিং কৰি পেলাই আপলোড কৰিব লাগিব কি ডকুমেন্টছ দিছে এবাৰ চাই লওক আপোনাৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ মেট্ৰিকৰ মাৰ্কশিট আৰু এডমিট কাৰ্ড হায়াৰ সেকেন্ডাৰী মাৰ্কশিট আৰু সাৰ্টিফিকেট তাৰপিছত আপোনাৰ BA BSc বা BCom ৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট তাৰপিছত মাষ্টাৰ ডিগ্ৰী মাৰ্কশিট আৰু সাৰ্টিফিকেট বা অন্যান্য কিবা যদি হায়াৰ এডুকেশন লৈছে হেবিলাকৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট BEd ৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেট যদি কাষ্টত এপ্লাই কৰে কাষ্ট সাৰ্টিফিকেট বিলাক লাগিব তাৰপিছত আপোনাৰ ডিজেবল কেণ্ডিডেট হল অৰ্থাৎ ফিজিক্যালি হ্যান্ডিক্যাপটেড কেণ্ডিডেট হলে তেতিয়াহলে আপোনালোকে এটো আপুনি সাৰ্টিফিকেট দিব লাগিব স্ক্যান সিগনেচাৰ আপলোড কৰিব লাগিব আৰু যদি এক্স সাৰ্ভিসমেন কোটাত এপ্লাই কৰিছে তেতিয়াহলে ডিৰেক্টৰ সৈনিক ওয়েলফেয়াৰ বোৰ্ডৰ যিটো সাৰ্টিফিকেট ওলাই হেতু আপুনি আপলোড কৰিব লাগিব আৰু অনলাইন এপ্লাই কৰাৰ সময়ত এটা ইম্পৰ্টেন্ট কথা আপুনি মন কৰিব যেতিয়া আপুনি ফৰ্ম ফিলআপ কৰিব ভালকে চাই চিতি ফৰ্ম ফিলআপ কৰিব কাৰণ এবাৰ সাবমিট কৰাৰ পিছত আৰু আপুনি এডিট কৰিব নোৱাৰে তাৰপিছত আপোনাৰ সাবমিট কৰাৰ পিছত যেটো একনলেজমেন্ট পেজ ওলাব হেতু প্ৰিন্ট আউট কৰি আপোনাৰ লগত থৈ দিব কাৰণ হেতু ভেৰিফিকেশন সময়ত আপোনাৰ প্ৰয়োজন হ'ব সো এইখিনি কথা ইয়াতে ইম্পৰ্টেন্ট কথা কোৱা হৈছে আৰু EWS ক্যাটাগৰী যিসকল কেণ্ডিডেট তেওঁলোকে EWS সাৰ্টিফিকেটটো ওলাই থৈ দিব সো এইখিনি মূল কথা এটো যিখন এডভাৰটাইজমেন্ট দিছে ইয়াতে উল্লেখ কৰা হৈছে মই গোটেইখিনি আপোনালোকৰ লগত আলোচনা কৰিলো আশা কৰিছো আপোনালোকৰ মনত যিবিলাক প্ৰশ্ন উদয় হৈছিল গোটেইখিনি কনফিউজন এটো ভিডিও চাই আপোনাৰ দূৰ হৈছে ইয়াৰ পিছতো যদি আপোনাৰ কিবা জানিব লগা আছে তেতিয়াহলে আপুনি কমেন্ট কৰি মোক জনাওক মই আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম নাইবা ডেসক্ৰিপচন বক্সত মোৰ সোশ্যাল মিডিয়া হ্যান্ডেলছৰ লিংক বিলাক পাব তাতে গৈ মোক ফ্ৰেন্ড ৰিকুৱেষ্ট পঠিয়াই নাইবা মোক ফলো কৰি পেলাই যদি মেসেজ দিয়ে মই তাতেও ৰিপ্লাই দিবলৈ চেষ্টা কৰিম
নাইবা মোৰ সৈতে যদি সংযোগ হ'ব বিচাৰে তেতিয়াহ'লে মোৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংকবিলাক ডেছক্ৰিপশ্যন বক্সতে পাই যাব তাতে গৈ আপুনি জইন হৈ লওক তাতেও মোৰ সৈতে কথা পাতিব পাৰিব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নাইবা প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলৰ ভিডিঅ'বিলাক চাই আছে তেতিয়া ভিডিঅ'টো লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ